অসম সাহিত্য সভাৰ চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত সোণাৰী শাখা সাহিত্য সভাৰ উদ্যোগত জিলাখনৰ সদৰ সোণাৰীস্থিত আছুৰ কাৰ্যালয়ত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদিকা বিজুমণি দত্তই। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগিং, চৰাইদেউ জিলাৰ সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, সম্পাদক বিপুল বৰুৱাকে প্ৰমুখ কৰি ভালে সংখ্যক গণ্যমান্য লোক অনুষ্ঠানত উপস্থিত থাকে। ডক্টৰ বিজুমণি দত্ত আৰু শিৱানী বৰুৱাৰ সম্পাদনাৰ প্ৰবন্ধ সংকলন, অসমীয়া সাহিত্য সংস্কৃতিৰ সুবাস, পূৰবী শইকীয়া বৰুৱাৰ উপন্যাস দৰিয়লি সুতৰচা আৰু হেমী ফুকনৰ কাব্য সংকলন অনুভৱৰ কৰণী নামৰ 3খন গ্ৰন্থ উন্মোচন কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি লেখক ডক্টৰ নিৰুদ গোহাঁই। শিশু শিল্পী জেংকিছা গগৈৰ গীতেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গ্ৰন্থ উন্মোচন কৰা হ'ল। ইয়াৰে এখন হ'ল পূৰবী শইকীয়া বৰুৱাৰ উপন্যাস দৰিয়লি সুতৰচা, হেমী ফুকনৰ এখন কাব্যগ্ৰন্থ অনুভৱৰ কৰণী আৰু ডক্টৰ বিজুমণি দত্ত আৰু শিৱানী বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা এখন গৱেষণামূলক প্ৰবন্ধ সংকলন অসমীয়া সাহিত্য সংস্কৃতিৰ সুবাস। আজি আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন যে আমি 3খনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ এটা সুবিধা পাইছোঁ। এয়া সোণাৰী শাখা সভাৰ কাৰণে নিশ্চয় গৌৰৱৰ বিষয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।